সঁচাকৈ অসম মিজোৰাম সীমান্তত জ্বলিছে জুই একুৰা লাইলাপুৰ কাণ্ডক লৈ অব্যাহত আছে উত্তেজনা অসমৰ 1 ইঞ্চি ভূমিও এৰি দিয়া নহব শিলচৰত উপস্থিত হৈ এই মন্তব্য কৰিলে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে মিজো আৰক্ষীৰ গুলিত শ্বহীদ হয় অসম আৰক্ষীৰ 5 জন জোৱান সীমান্ত জ্বলিছে মোৰ কাম হল যে মই মোৰ মানুহে মৰিব কিন্তু মোৰ মাটি মই লব নিদিও and I am doing that মিজোৰামে কি নকৰে কি কৰিব I am leaving it to their conscience their wisdom I am not going to leave a inch of my land our people will die but will not allow our land to be encroached and we have not allowed our land to be encroached জুই নুমুৱাই নহয় শান্তি স্থাপনৰ বাবে তৎপৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিটো সময়ত ফায়াৰিং চলি আছিল বা ফায়াৰিঙৰ এই গোটেই ঘটনা হৈ আছিল মিজোৰামৰ মুখ্যমন্ত্ৰীৰ লগত কালি দিনত মই 6 বাৰ টেলিফোনত কথা পাতি আছিলোঁ মই জোৰামথাংগা ডাঙৰীয়াক ক'লো যে মই হাফলঙতে আছোঁ লাগিলে মই অহাকালি গুচি যাম অসমে শান্তি বিচাৰে আৰু যিকোনো আপুনি যি ধৰণে বিচাৰে খালি এটা নিৰ্ধাৰিত ঠিক কৰি লওক যে আজিৰ সীমা পৰখীৰ সীমা চথা দিনাৰ সীমা আমাৰ কোনো আপত্তি নাই কিন্তু সদায় যিটো চলি আছে সেইটো বন্ধ হ'ব লাগে কাৰণ অসমে বিকাশৰ ৰাস্তাত যাব খোজে অসমৰ এইবিলাক কৰিবৰ বাবে সময় নাই অসম মিজোৰাম সীমান্তৰ কাছাৰ জিলাৰ এইখন লাইলাপুৰ আমি এতিয়া লাইলাপুৰত আছোঁ সেই লাইলাপুৰৰ এই পাহাৰখন দেখিব পাৰে এইটো অসমৰ হয় বহুত ফালে ইয়াৰ পৰা 4-5 কিলোমিটাৰ অসমৰ জায়গা হয় আমরা স্থানীয় হিসাবে আমার বিশ্বাস পরে যদি আমরা মাননীয় মন্ত্রী আইতরা তাই না যদি এখন যেখানে আই গেছেন ওখানেও যদি দিলেন তাহলে আমরা আসামের জমিন আরও অনেক কয়েক ধরুন 5 কিলোমিটার আমাদের আসামের জমিন তারা নিয়ে যায় তারপরে দেখুন না এখানে সেগুন প্ল্যান্টেশন এটা আসামের আমাদের সম্পত্তি অনেক হেক্টর জমিন এখানে বহুত বড় বড় গাছের বাগান আছিল এই বাগানগুলো এখন আসাম মিজোরামের মানুষে খাটিয়ে নিয়ে এখন বসত বাড়ি করিয়া বানার এই লাইলাপুৰতেই কাল ধুমুহা নমাই অসমীয়াৰ তেজেৰে মিজুৱে পাতিলে মৰণ উৎসৱ আতচবাজিৰ দৰে আধা ঘণ্টা পৰ্যন্ত চলালে অবিৰত গুলী নিহত হল 6 আৰক্ষী জোৱান আহত হল আন 42 গৰাকী জোৱান যোৱা এমাহ ধৰি বৰাক উপত্যকাৰ কৰিমগঞ্জ হাইলাকান্দি আৰু শিলচৰত এই ধৰণৰ ঘটনা ঘটি আছে যোৱা 25 তাৰিখে আমাক ডিএফও শিলচৰে আমাক এটা ৰিপৰ্ট দিয়ে যে তেওঁলোকে যিটো আমাৰ ইনাৰ লাইন ফৰেষ্ট আছে সেই ফৰেষ্টৰ ভিতৰত নতুনকৈ এটা ৰাস্তা বনাবৰ কাৰণে আৰম্ভ কৰে তেতিয়া আমাৰ ডিসি ডিআইজি আইজিপি আমাৰ গোটেই মানুহখিনি তাতে যায় আৰু যাওঁতে দেখা পায় যে অকল ৰাস্তা এটাই বনোৱাই নহয় তাত নতুনকৈ পুলিচৰ চকীও তাত প্ৰতিষ্ঠা কৰা হৈছে অসম পুলিচে কলাশিবৰ এছপিক সেই চকী খালি কৰি দিবৰ বাবে অনুৰোধ কৰে প্ৰথম অৱস্থাত তেওঁলোকে পোষ্ট এৰি দিয়ে যদিও পিছত তেওঁলোকে আৰু সিভিলিয়ান লৈ আহি প্ৰথমতে পাথৰ বিশেষকৈ আমাৰ যিটো গুলটি বুলি কওঁ গুলটি দি পাথৰ খাজা বন্দুক বুলি কওঁ সেই ধৰণৰ তেওঁলোকে ফায়াৰিং কৰে যেতিয়া এছপি আৰু ডিআইজিৰ মিটিং চলি আছে সেই সময়তে পাহাৰৰ ওপৰত তেওঁলোকে পজিশন লৈ আছিল প্ৰায় আধা ঘণ্টাতকৈ বেছি সময় এলএমজেডি ফায়াৰিং খোলে ইট ওয়াজ এ কন্টিনিউয়াস ফায়াৰিং ফৰ 30 to 35 মিনিটস মঙ্গলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সীমান্তৰ ৰণাংগন পৰিদৰ্শন কৰি বুজ ললে ঘটনাৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত নিহত শ্বহীদ জোৱানলৈ যচা হয় মৰণোত্তৰ সন্মান এই ঘটনাত দুখ প্ৰকাশ কৰি নিহত প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়ালক 50 লাখ টকাৰ লগতে
পৰিয়ালৰ এজন লোকক চাকৰি দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। আনহাতে আহত ৪২ জন জোৱানক ১ লাখ টকাকৈ অৰ্থ সাহায্য প্ৰদানৰ ঘোষণা ৰাজ্য চৰকাৰৰ। আমাৰ অসম আৰক্ষীৰ যি ৫ গৰাকী জোৱানৰ মৃত্যু হ'ল, প্ৰতিগৰাকী জোৱানৰ পৰিয়াললৈ মই ৫০ লাখ টকাৰ একোটা আৰ্থিক সাহায্য ঘোষণা কৰিছোঁ আৰু তেওঁলোকৰ পৰিয়ালত আমি এটাকৈ চৰকাৰী চাকৰি দিম। কালি যিসকল আহত হ'ল তাৰ SP কাছাৰক আমি ইতিমধ্যে মহাৰাষ্ট্ৰলৈকে এয়াৰফ'ৰ্চৰ স্পেচিয়েল এয়াৰক্ৰাফ্ট দি পঠাইছোঁ আৰু এই ৪২ জন যিসকল আহত হ'ল তেওঁলোকক আমি ১ লাখ টকাকৈ চৰকাৰৰ পৰা আমি সাহায্য দিম। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ এদিন পিছতেই এইদৰে মিজোৰামে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ উলংঘা কৰি অসমৰ ওপৰত চলোৱা আক্ৰমণক লৈ এতিয়া সৰ্বত্ৰে উচ্চাৰিত হৈছে ধিক্কাৰ বাণী। অনিৰুদ্ধ লস্কৰ আৰু বিপুল বৰ্মনৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট। আৰু ইফালে অসম আৰু মিজোৰামৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক দিল্লীলৈ তলব কৰা হৈছে। কেন্দ্ৰীয় গৃহ সচিবে দিল্লীলৈ মাতি পঠিয়াইছে আটাইকেইগৰাকীকে আৰু কাইলৈ দিনৰ 10:30 বজাত কেন্দ্ৰীয় গৃহ সচিবগৰাকীৰ সৈতে হ'ব এখন গুৰুত্বপূৰ্ণ বৈঠক। অসম আৰু মিজোৰাম সীমান্তৰ হিংসাত্মক ঘটনা সন্দৰ্ভত এই বৈঠকতে গুৰুত্বপূৰ্ণ আলোচনা হ'ব। এই বৈঠকত নিশ্চয়কৈ কালিৰ যি এক শেহতীয়া ভয়ংকৰ ঘটনা পোহৰলৈ আহিল, এই ঘটনা সম্পৰ্কে আলোচনা কৰাৰ লগতে নিশ্চিত ৰূপত হয়তো এক সমাধানৰ বিষয়েও আলোচনা হ'ব। কাইলৈ বৈঠকখন আছে অসম আৰু মিজোৰামৰ মুখ্য সচিব দুয়োগৰাকী, দুয়োখন ৰাজ্যৰে মুখ্য সচিব দুয়োগৰাকী আৰু লগতে আৰক্ষী সঞ্চালক প্ৰধানক দিল্লীলৈ তলব কৰা হৈছে। দিল্লীয়ে ইয়াত মধ্যস্থতা বা দিল্লীয়ে কথা পাতিব, দুয়োখন ৰাজ্যৰ বিষয়ে বুজ ল'ব, সীমা সম্পৰ্কে আলোচনা কৰিব আৰু কালি যি ভয়ানক ঘটনা হৈ গ'ল তাৰ সন্দৰ্ভত আলোচনাত মিলিত হ'ব। কেন্দ্ৰীয় গৃহ সচিবে দিল্লীলৈ মাতি পঠিয়াইছে আটাইকেইজনকে আৰু কাইলৈ দিনৰ 10:30 বজাত কেন্দ্ৰীয় গৃহ সচিব গৰাকীৰে এই বৈঠকখন অনুষ্ঠিত হ'ব। অকল্পনীয় কিন্তু অতি ভয়ংকৰভাৱে সোমবাৰে অসম আৰক্ষী আৰু অসমৰ সীমান্তৱৰ্তী সাধাৰণ জনতাৰ ওপৰত লাইলাপুৰত মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ কৰা আক্ৰমণৰ আঁৰত বহিৰাষ্ট্ৰৰ কোনো শক্তি জড়িত হৈ আছে নেকি? এই প্ৰশ্নৰ অৱতাৰণা কৰিলে খোদ ৰাজ্যৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। বন মন্ত্ৰীৰ লগতে BPFৰ বিধায়ক দুৰ্গা দাস বড়োৱেও বিষয়টো পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে বুলিও মঙলবাৰে দাবী কৰে। এনেদৰে সোমবাৰে চলিল অসম আৰক্ষীৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা। মিজো আৰক্ষী আৰু দুৰ্বৃত্তই পূৰ্ব পৰিকল্পনাৰ ভিত্তিত কৰা ধাৰাসাৰ গুলীচালনাত নিহত হ'ল এজন সাধাৰণ লোকৰ লগতে মুঠ 5 গৰাকী অসম আৰক্ষীৰ বিষয়া জোৱান। মিজো আৰক্ষীৰ নিৰ্বিচাৰ গুলীচালনাত আহত হ'ল অৰ্ধশতাধিক আৰক্ষী তথা সাধাৰণ জনতা। পিছে কিয় কৰিলে মিজো আৰক্ষীয়ে এই বৰ্বৰোচিত আক্ৰমণ? এই ঘটনাক পূৰ্ব পৰিকল্পিত বুলি দাবী কৰিছে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। পৰিমল শুক্লবৈদ্যৰ দাবী, এই ঘটনাৰ আঁৰত আছে বাহিৰা শক্তিৰ প্ৰৰোচনা। বহিৰাষ্ট্ৰৰ লগত জড়িত থকাৰ সন্দেহ ব্যক্ত কৰি বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই চুবুৰীয়া চীনলৈও সন্দেহৰ আঙুলি টোৱালে। মিজোৰামের লগতে কাৰ কাৰ সীমানা জড়িত হৈ আছে, আমাৰ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীত তেওঁলোকে থাকে। মই এই কথাটো ক'বলৈ নাযাওঁ, বাট কোনো না কোনো ঠাইত হয়তো কোনো না কোনো ৰাজনৈতিক ষড়যন্ত্ৰ আছে বা কোনো বহিৰাষ্ট্ৰৰ লগতে ইমান তেওঁলোকে সাহস কেনেকুৱা হয়? তেতিয়াহ'লে ম্যানমাৰ আৰু বাংলাদেশ তাৰ বাদে বেলেগ নাই থাকিব পাৰে, ম্যানমাৰৰ লগতে বেলেগ ৰাষ্ট্ৰ থাকিব পাৰে। এটা কথা আপুনি ক'ব নেকি যে ইণ্টাৰনেশ্যনেল এটা পাকচক্ৰত পৰি পেলাই মিজোৰাম চৰকাৰে, জোৰামচাংগা চৰকাৰে এই ব্যৱস্থাটো এই কাম একেবাৰে বিচিত্ৰ নাই, একেবাৰে বিচিত্ৰ। বিষয়টো অতি ভয়ংকৰ। ভাৰতৰ আভ্যন্তৰত সংঘাতৰ সূচনা কৰাই চুবুৰীয়া ৰাষ্ট্ৰই ভাৰতক থৰক বৰক কৰিব বিচাৰিছে নেকি? এয়া
অতি ভয়ংকৰ কথা। বনমন্ত্ৰীৰ দৰে BPFৰ বিধায়ক দুৰ্গা দাস বড়োৱেও বাহিৰা শক্তিত জড়িত থাকিব পাৰে বুলি মঙলবাৰে সন্দেহ প্ৰকাশ কৰে। সীমান্তৱৰ্তী ৰাজ্যসমূহৰ যিটো আগ্ৰাসন সেইটোত কৰবাত বাহিৰা শক্তিৰো হাত আছে নেকি? বাহিৰা শক্তিয়ে ইণ্টাৰনেল যিটো ছিকিউৰিটি ভাৰতবৰ্ষৰ ইণ্টাৰনেল ছিকিউৰিটিত অস্থিৰ কৰি তোলাৰ কাৰণেও প্ৰচেষ্টা আছে নেকি? কেইবাটাও উগ্ৰপন্থী সংগঠন ইপিনে অসমৰ ভূমি দখল কৰিবলৈ সদায় চেষ্টা অব্যাহত ৰখা মিজোৰামক কঠোৰ ভাষাৰে সমালোচনা কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। এতিয়া 76ত মাটি লৈ গৈ তেওঁলোকে মনত শান্তি হোৱা নাই, এতিয়া আৰু মাটি লাগে তেওঁলোকৰ। কিন্তু এনেকুৱা ফায়াৰিং কৰি মাটি ল'বা নেকি তুমি? কথাটো এনেকুৱা হয় নেকি যে তোমাৰ ইচ্ছা থাকিলে তোমাৰ ৰাজ্যখন ডাঙৰ কৰি দিবা? এই ক্ষেত্ৰত তেওঁলোকৰ যে মানসিকতা, এই মানসিকতা গোটেই ভাৰতবৰ্ষৰ ৰাইজৰ সন্মুখত প্ৰতীয়মান হৈছে। আৰু মই ভাবোঁ গোটেই ভাৰতবৰ্ষৰ ৰাইজে তেওঁলোকৰ আজিৰ দিনত যে ব্যৱহাৰ, এই ব্যৱহাৰ লক্ষ্য কৰি তেওঁলোকক লাঞ্ছনা গঞ্জনা কৰি বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এই ঘটনাই আচলতে সকলোকে হতচকিত কৰি তুলিছে আৰু এই ঘটনাক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, উদ্বিগ্নতা প্ৰকাশ কৰিছে শাসকীয় পক্ষৰ বহু নেতা মন্ত্ৰীয়ে। তেওঁলোকে এই কথাটো হয়তো বা প্ৰতীয়মান কৰাব বিচাৰিছে যে হয় আমি বহুত শক্তিশালী। আৰু আপোনালোকে জানে মিজোৰামৰ লগতে কাৰ সীমানা জড়িত হৈ আছে। কোনো না কোনো ঠাইত হয়তো কোনো না কোনো ৰাজনৈতিক ষড়যন্ত্ৰ আছে বা কোনো বহিৰাষ্ট্ৰৰ লগতে ইমান তেওঁলোকে সাহস কেনেকুৱা? তেতিয়াহ'লে ম্যানমাৰ আৰু বাংলাদেশ তাৰ আগতে বেলেগ নাই থাকিব পাৰে, ম্যানমাৰৰ লগতে বেলেগ ৰাষ্ট্ৰ থাকিব পাৰে। আপোনালোকে চোৱা, এটা মিজোৰাম কিবা এটা সৰু বস্তু ল'বলৈ হ'লেও আমাৰ অসমৰ হৈ আহিব লাগে, যাব লাগে। কেতিয়াও আপোনালোকে ক'ব নোৱাৰে, মিজোৰামে কোনো চিভিলিয়ানে ক'ব নোৱাৰে যে আমাৰ অসমৰ মানুহে, আমাৰ অসমীয়া মানুহে তেওঁলোকক কোনো ঠাইত কোনো পৰ্যায়ে তেওঁলোকৰ কিবা ক্ষতিসাধন কৰিছে। আমিতো 1 ইঞ্চি মাটি তেওঁলোকৰ ফালৰ পৰা লোৱাৰ কাৰণে আমাৰ আশংকা নাই, আমিতো কেতিয়াও চিন্তা কৰা নাই। যে এই ক্ষেত্ৰত তেওঁলোকৰ যে মানসিকতা, এই মানসিকতা গোটেই ভাৰতবৰ্ষৰ ৰাইজৰ সন্মুখত প্ৰতীয়মান হৈছে। আৰু মই ভাবোঁ গোটেই ভাৰতবৰ্ষৰ ৰাইজে তেওঁলোকৰ আজিৰ দিনত যে ব্যৱহাৰ, এই ব্যৱহাৰ লক্ষ্য কৰি তেওঁলোকক লাঞ্ছনা গঞ্জনা কৰি। बहुत दुर्भाग्यपूर्ण है। मैं इस घटना को कड़ी से कड़ी निंदा करता हूँ। इसको खत्म करने के लिए केंद्रीय सरकार भी कुछ विशेष पहल जरूर लेना चाहिए। घर का मामला को इतना ब्लडशेड तक न ले जाए भाई, इसलिए ब्लडशेड तुरंत बंद होना चाहिए। इसलिए असम पुलिस ने कल, असम सरकार ने इसके इशू बहुत सीरियसली लिया है। तो कुल मिलाकर के इस इशू को एमिकेबल एक सोल्यूशन की तरफ लेके जाएंगे, ऐसा मेरा उम्मीद है। इस बर्बरता का विरोध मिजोरम ने भी करना चाहिए। मैं इतना ही चाहता हूँ, मिजोरम सरकार ने भी गलती हुआ है तो मिजोरम के पक्ष से उनको भी माफी मांगना चाहिए। আগতে যদি কেতিয়াবা কম্প্ৰমাইজো কৰিছোঁ, এতিয়া কোনো পৰ্যায়ে কম্প্ৰমাইজ নকৰোঁ। অকল মিজোৰাম বৰ্ডাৰ নহয়, অৰুণাচল বৰ্ডাৰেই হওক বা নাগালেণ্ড বৰ্ডাৰতেই হওক বা মেঘালয় বৰ্ডাৰতেই হওক, আমি সকলোৱে শান্তিয়ে থাকিব খোজোঁ, মিলাপ্ৰীতিয়ে থাকিব খোজোঁ। কিন্তু আমাৰ মাটি দখল কৰিবলৈকে আহিব, আমাক মাৰিবলৈকে আহিব, আমি কিন্তু তাৰ আমি যোগ্য প্ৰত্যুত্তৰ দিম। সময়খিনিতে এটা সময় বাণিজ্যিক বিৰতিৰ পিছতে আমি লৈ আহিম টকিঅ' জিলিকি উঠা লাভলিনাৰ খবৰ। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড।
স্বাগতম জনাইছো। টকিঅ'ত জিলিকি আছে অসমৰ লাভলীনা। মহিলাৰ 64ৰ পৰা 69 কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে লাভলীনা বৰগোহাঁই। প্ৰি কোৱাৰ্টাৰ ফাইনেলত লাভলীনাৰ হাতত পৰাস্ত হৈছে জাৰ্মান বক্সাৰ। টকিঅ'ৰ বক্সিং ৰিঙত উজলিল অসমৰ লাভলীনা। মহিলাৰ 64ৰ পৰা 69 কিলোগ্ৰাম শাখাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে লাভলীনা বৰগোহাঁইয়ে। প্ৰি কোৱাৰ্টাৰ ফাইনেলত জাৰ্মান বক্সাৰক পৰাস্ত কৰে লাভলীনাই। টকিঅ' অলিম্পিকত অসমৰ দুহিতাৰ প্ৰথমখন খেলত জয়লাভৰ পিছতে সমগ্ৰ ৰাজ্যত আনন্দৰ বন্যা। লাভলীনাৰ জয়ৰ পিছতে আনন্দত হুকহুকাই কান্দিলে টেলিভিছনত খেল চাই থকা শক্তিমন্ত্ৰী বিমল বৰাই। লাভলীনা বৰগোহাঁই ইতিমধ্যে তেওঁ জয়ী সাব্যস্ত কৰিবলৈ সক্ষম হৈছে আৰু খুব সুন্দৰ প্ৰদৰ্শন কৰিছে আৰু আমি সকলো একেলগে ইয়াতে উপভোগ কৰিছোঁ। আমি সকলোৱে একেলগে ভাল লাগিছে, খুব ভাল লাগিছে। দেশবাসীলৈ তেওঁ যে প্ৰদৰ্শন কৰিলে আনন্দিত আমি অসমবাসী হিচাপে। খুব ভাল লাগিছে, আজি খুব ভাল লাগিছে। আমি শুভেচ্ছা জনাইছোঁ। লাভলীনাৰ জন্মভূমি বৰপথাৰতো দেখা গ'ল আনন্দ উৎসৱ। LCD স্ক্ৰীণত একেলগে খেল উপভোগ কৰিলে গাঁওবাসীয়ে। তাই অভাৰঅল যিটো জাজৰ যিটো ৰিজাল্ট, তাই জিকিছে আৰু কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আৰু মই ভাবোঁ যে কোৱাৰ্টাৰ ফাইনেলতো তাই জিকি পেলাই ছেমি ফাইনেলত সোমাব তথা আমাৰ ভাৰতলৈ স্বৰ্ণপদক কঢ়িয়াই আনিব। পৰৱৰ্তী যিবোৰ খেল আছে এই খেলত যাতে সম্পূৰ্ণ স্বভাৱসুলভভাৱে খেলি যাতে লাভলীনা যাতে বিপক্ষক পৰাস্ত কৰি আমাৰ মাজলৈ এটি পদক আনিব পাৰে, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। অলিম্পিকৰ প্ৰথমখন খেলত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰা লাভলীনাই ৰাউণ্ড অফ 16ত জাৰ্মান বক্সাৰ নাদিম এপেজক 3-2 ব্যৱধানত পৰাস্ত কৰে। এতিয়া 30 জুলাইত কোৱাৰ্টাৰ ফাইনেলত লাভলীনা বিশ্বৰ দ্বিতীয় স্থানৰ চাইনিজ টাইপে নেং চিন চেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সৰুপথাৰৰ পৰা দেৱাশিষ গৌতমৰ সহযোগত ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে অলিম্পিকত ৰূপৰ পদক জিনি মণিপুৰৰ স্বগৃহত উপস্থিত হ'লহি ভাৰোত্তোলক মীৰাবাই চানু। ইম্ফলত মীৰাবাই চানুক মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে বিৰচিত আদৰণি জনোৱাৰ লগতে প্ৰদান কৰে নগদ ধনৰ পুৰস্কাৰ। আৰু 2 বছৰৰ মূৰত ঘৰলৈ উভতিছে মীৰাবাই। দুপৰীয়া ইম্ফল বিমানবন্দৰত উপস্থিত হোৱা ভাৰোত্তোলকগৰাকীক উষ্ম আদৰণি জনালে শুভাকাংক্ষীসকলে আৰু অনুৰাগীসকলে। পুনৰ সীমান্তৰ খবৰলৈ আগবাঢ়িম। লাইলাপুৰ কাণ্ডক লৈ এতিয়া ক্ষোভত উতলা হৈ আছে ৰাজ্য। কাছাৰ হাইলাকান্দিত ক্ষুব্ধ জনতাই টায়াৰ জ্বলাই অৱৰোধ কৰিছে মিজোৰাম সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ। 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অব্যাহত মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ। হাইলাকান্দিত উন্মত্ত জনতাই বগৰাই বিচ্ছিন্ন কৰিলে বহিৰ্বিশ্বৰে মিজোৰামৰ সংযোগী একমাত্ৰ ৰেলপথ। মিজোৰামৰ বৰ্বৰ আক্ৰমণক লৈ ক্ষোভত উতলা ৰাজ্য। সৰ্বত্ৰ ধিক্কাৰ গঞ্জনা। সাব্যস্ত হ'ল প্ৰতিবাদো। কোভিড প্ৰটকলৰ ভয় সংগ্ৰামত দি শিলচৰত পথ অৱৰোধ কৰিবলৈ ওলাই আহিল সকলো। কাছাৰৰ ঢলাই আৰু কাবুগঞ্জত দেখা গ'ল প্ৰতিবাদৰ এই উত্তাল দৃশ্য। হাইলাকান্দিতো উন্মত্ত জনতাই বিচ্ছিন্ন কৰিলে মিজোৰামৰ ভৈৰৱীৰ সৈতে সংযুক্ত ৰেলপথ। আন্দোলন চলছে চলবে 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 মিজোরামের বিরুদ্ধে অনির্দিষ্টকালীন জন্য রেল অবরোধ চলছে চলবে 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 মিজোরামের বিরুদ্ধে অনির্দিষ্টকালীনভাবে রেল অবরোধ চলছে চলবে চলবে চলবে। বহিৰ্জগতৰে মিজোৰামক সংযোগ কৰা এই ৰেলপথেৰেই পৰিবাহিত হয় খাদ্য সামগ্ৰী আৰু ইন্ধন কঢ়িয়াই নিয়া ৰেল। দিতে হবে উচিত করতে হবে। ইয়াৰ পূৰ্বে হাইলাকান্দিৰ 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতো পুৱাৰে পৰা ৰাইজে কৰিলে অৰ্থনৈতিক অৱৰোধ। মিজোরামের কাছ থেকে আসামের জমি উদ্ধার করতে হবে। মিজোরামের কাছ থেকে আসামের জমি উদ্ধার করতে হবে। শিলচৰৰ ৰাজপথতো দেখা গ'ল আবদ্ধ হৈ পৰা মিজোৰাম অভিমুখী এই ট্ৰাকসমূহ। ইফালে গুৱাহাটীতো মিজোৰাম ভ্ৰমণত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ দল সংগঠনে। আসাম সরকার তথা আসাম পুলিশ যাতে তাদের উপযুক্ত বিচার করে উপযুক্ত প্রতিশোধ নেয়, আমরা এই আহ্বান জানাচ্ছি। আমাদের যে আসাম পুলিশের যে কয়েকজন নিহত হয়েছেন
এবং কয়েকজন যে জখম হয়েছেন তাদের আমার উচিত বিচার আমার পাইছে লাগে। মিজোৰামৰ আক্ৰমণৰ ঘটনাক নিকৃষ্ট ভাষাৰে গৰিহণা দিছে সদৌ অসম ছাত্ৰ সন্থাই। নিৰ্বিচাৰে গুলীবৰ্ষণ কৰি হত্যা কৰিছে তাক চূড়ান্তভাৱে গৰিহণা দিছোঁ আৰু মিজোৰাম চৰকাৰক সদৌ অসম ছাত্ৰ সন্থাই যিসকলে এই কাম সংগঠিত কৰিছে তেওঁলোকক শাস্তিৰ ব্যৱস্থা কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সীমামূৰীয়া ৰাজ্যসমূহে অহৰ্নিশে অসমৰ ভূমি বেদখল কৰি মূৰৰ কামোৰণি সৃষ্টি কৰি আহিছে সীমান্তবাসীৰ। সোমবাৰে অসম মিজোৰাম সীমান্তৰ লাইলাপুৰত যি ঘটনা ঘটিল সেয়া অতি ভয়ানক তথা দুৰ্বিষহ। অকল মিজোৰামেই নে, অসমলৈ প্ৰতিনিয়ত ভাবুকি কঢ়িয়াই আনিছে ত্ৰিপুৰা, মণিপুৰক বাদ দি 7 ভনীৰ 5 ৰাজ্যই। চাৰিওফালে চলিছে আগ্ৰাসন। ভাই ভনীৰ কেঁকুৰা চেপাত উদাৰ অসম। বৰ অসমৰ ভেটি ভাগ ভাগ কৰি একালত আঁতৰি যোৱা ভগ্নী ৰাজ্যসমূহেই এইবাৰ সীমা চেপি অসমৰ ভেটি সংকুচিত কৰাৰ যেন অঘোষিত প্ৰতিযোগিতাহে চলাইছে। ত্ৰিপুৰা, মণিপুৰক বাদ দি এতিয়া 7 ভনীৰ 5 ভনীয়েই অসমৰ হিমালয় প্ৰতিনিয়ত আনিছে ভাবুকি। সীমান্ত আগ্ৰাসনৰ বাবে সোমবাৰে ৰক্তাক্ত হৈ উঠিল অসম মিজোৰাম সীমান্তৰ লাইলাপুৰ। কেৱল লাইলাপুৰতেই নহয়, মিজোৱে দখল কৰিছে সীমান্তৰ আন বহু ঠাইৰ ভূমি। প্ৰাপ্ত তথ্য অনুসৰি মিজোৰামে হাইলাকান্দিত 1000 হেক্টৰ ভূমি, কৰিমগঞ্জত 377.58 হেক্টৰ ভূমি আৰু কাছাৰত 400 হেক্টৰ ভূমি বেদখল কৰি আছে। আনহাতে মিজোৰামকে ধৰি অসমৰ সৰ্বমুঠ 69,010 হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যই বেদখল কৰি আছে। ইয়াৰ ভিতৰত অৰুণাচল প্ৰদেশে শোণিতপুৰত 1 হেক্টৰ, বিশ্বনাথত 4,751 হেক্টৰ, লখিমপুৰত 1,975 হেক্টৰ, ধেমাজিত 1,055 হেক্টৰ, ডিব্ৰুগড়ত 10 হেক্টৰ, চৰাইদেউত 602 হেক্টৰ ভূমিত বেদখল চলাইছে। ইফালে নাগালেণ্ডেও যোৰহাটত 18,807 হেক্টৰ, শিৱসাগৰত 23 হেক্টৰ, গোলাঘাটত 36,294 হেক্টৰ, চৰাইদেউত 270 হেক্টৰ ভূমি বেদখল কৰিছে। নাগালেণ্ডৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়েও টোপনি হৰণ কৰিছে সীমান্তৰ অসমীয়াৰ। কেতিয়াবা যদি অসমৰ ভূমিত খেতি কৰিছে, গাঁও পাতিছে, বিদ্যালয় পাতিছে আৰু কেতিয়াবা পাতিছে বিদ্যুতৰ খুঁটা। মেঘালয়ে গোৱালপাৰাত 33 হেক্টৰ, কাছাৰত 602 হেক্টৰ, কামৰূপত 802 হেক্টৰ, দক্ষিণ শালমাৰা মানকাছাৰত 3.5 হেক্টৰ আৰু পশ্চিম কাৰ্বি আংলঙত 2000 স্কোয়াৰ মিটাৰ ভূমিত বেদখল চলাইছে। ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিতে আন এটা বাণিজ্যিক বিৰতিৰ। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ